শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ ২ নং পিৰাকটাত আজিৰে পৰা শুভাৰম্ভণি কৰা হৈছে শ্ৰী শ্ৰী বাসন্তী দেৱীৰ পূজা। উল্লেখ্য যে অপশক্তিৰ বিনাশ কৰি বিশ্বশান্তিৰ কামনাৰে বিগত বৰ্ষসমূহৰ দৰে এই বৰ্ষতো ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ ২ নং পিৰাকটাত শুভাৰম্ভণি কৰা হৈছে শ্ৰী শ্ৰী বাসন্তী দেৱীৰ পূজা। অতি আনন্দ উলাহৰ মাজেৰে আজি ভক্তসকলে শুভাৰম্ভণি কৰিলে শ্ৰী শ্ৰী বাসন্তী দেৱীৰ পূজা। সকলোকে বাসন্তী দেৱীৰ পূজাৰ লগতে আনন্দমেলা উপভোগ কৰিবলৈ আজি অনুৰোধ জনাইছে পূজা পৰিচালনা সমিতিৰ সভাপতিয়ে। আমার ২ নং পিৰাকাটায় বাসন্তী পূজা সমিতিয়ে আজি ৬৬ চনৰ পৰা এই বাসন্তী পূজা আৰু মেলা চলি আছে। এইবেলি আমি এইবাৰো বাসন্তী পূজা আজি বেলবৰণ কৰিছোঁ আৰু কালিৰ পৰা সপ্তমী পূজা ৫ দিনীয়া কাৰ্যসূচীৰে আমি মেলা আৰু বাসন্তী পূজা উদযাপন কৰিবৰ কাৰণে আমি ওলাইছোঁ আৰু বিশ্ব শান্তিৰ কামনাতে এই পূজা আৰু অনুষ্ঠানটো আমি কৰোঁ। তে সকলো ৰাইজক মই বিনম্ৰভাৱে কমিটিৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ যে এই পূজা আৰু মেলাত আপোনালোকে সকলোকে আহি দয়া কৰি অনুষ্ঠানটোত সাফল্যমণ্ডিত কৰাৰ কাৰণে কমিটিৰ তৰফৰ পৰা অনুৰোধ জনালোঁ।